তো হে গাইজ আজি বৰষুণ দি আছে গাইজ ৰাতিপুৱা 5টা বজাত উঠিছিলোঁ গাইজ ভাবিছিলোঁ আজি 5টা বজাৰ পিছত বতৰটো ভাল হ'ব কিন্তু এতিয়া 8:30 9টা মানে বাজিব হ'ল কিন্তু বৰষুণ এতিয়ালৈকে এৰা নাই গাইজ তো গাইজ এইবিলাক দেখা পাইছে পানী ধুনীয়া পৰি আছে আৰু ওপৰৰ পৰা ধুনীয়াৰ পানী পৰি আছে ভাবিছিলোঁ গাইজ আজি মই এখন পুঠি ডিঙি জাল লৈ আনিম আৰু মাছ ধৰিম বুলি ভাবিছিলোঁ গাইজ জালত তো চাওঁ কি হয় বৰষুণজাক যদি কমে তেতিয়াহ'লে এবাৰ যাম তো গাইজ আজি আপোনালোকক মই এটা নতুন বস্তু দেখাবলৈ লৈ আহিছোঁ আমাৰ নতুন সদস্য আহি গ'ল গাইজ ফাৰ্ম মানে আমাৰ এটা সৰু সুৰা ছাগলী পালন কৰি আছোঁ আপোনালোকে আগতে যোনে ভিডিঅ' চাইছে গম পাইছে তো আজি মানে যোৱাকালি মই যেতিয়া আহিছিলোঁ এজন নতুন সদস্য লৈ আহিলোঁ ফাৰ্মৰ কাৰণে তো আপোনালোককো দেখাই আছোঁ গাইজ এতিয়াতো বৰ্তমান বৰষুণে দি আছে আৰু বৰষুণ দি থকাতে আমাৰ ঘৰৰ পৰিৱেশটো বৰ্তমান চাই ল'ব পাৰে গাইজ এইটো হৈছে আমাৰ ঘৰ এয়া এইটো ঘৰ বনাই আছে আজি মিস্ত্ৰীও অহা কথা আছিলে গাইজ নাহিলে বাৰু ঘৰটো আপোনালোকক পিছত দেখাই আছোঁ বনাই থকা বৰ্তমান যিটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইটো মই পিছত দেখাই আছোঁ আপোনালোকক তো এইবিলাক বস্তুবিলাক কৰি মানে ৰখা হৈছে তো ইটাখিনি ঢাকন দি থোৱা হৈছিলে মানে বৰষুণ পৰিলে কাম কৰিব নোৱাৰে টিঙি গাঁথনি তেনেকৈ ঢাকি থোৱা হৈছিলে বেছি ইটা মানে যাতে 100-150 মানে আছে আজি আকৌ আহিব বুলিহে শুনা পাইছোঁ মানে কালি কল কৰিছিলোঁ আজি 9:30 মানত কল কৰিব দিছে তো গাইজ আজি আমাৰ নতুন সদস্যখিনিক দেখাই আছোঁ সদস্যখিনি মানে এজনে সদস্য আনিছোঁ আগৰ মেম্বাৰখিনি হৈছে এইখিনি চাব পাৰে গাইজ এইখিনি আমাৰ আছাম হিলকট লোকেল থলুৱা প্ৰজাতিৰ ছাগলী হয় তো থলুৱা প্ৰজাতিটো আমাৰ লাগিব গাইজ আমি যদি থলুৱাক বাদ দি কিনে এনেকুৱা ধৰণৰ BPL বা চিৰহি টাইপৰ ছাগলী আমি যদি পালন কৰোঁ তেতিয়াহ'লে আমি ইমান এটা লাভৱান্বিত হ'ব এনেকুৱা পুহিলে লাভৱান্বিত হয় বুলি জানো কিন্তু এনেকুৱা পোহাৰ লগতে যদি আমি আমাৰ লোকেলখিনিক বাদ দি দিওঁ তেতিয়াহ'লে বহুত ডাঙৰ মূৰ্খামি হ'ব তো গাইজ মই প্ৰথমতে লোকেল ৰাখিছিলোঁ আৰু কালি ইয়াক লৈ আহিলোঁ গাইজ ইয়াৰ নামটো মই প্ৰথমতে ভাবিলোঁ মাক মুকেম্ব ৰাখিব ক'লোঁ মায়ে ক'লে মুকেম্ব নহয় ইয়াৰ নামটো ৰেম্ব ৰাখি দে তো গাইজ ইয়াৰ নামটো ৰেম্বই ৰখা গ'ল তো এতিয়া ই ওলাই যাব পৰা নাই অলপ পাত দি দিছিলোঁ আনি পাতখিনি পেলালে খাব পৰা নাই তো ইয়াক ওপৰত দিলেহে খায় মানে ই তলত নাখায় ইয়াৰ নিকেৰি পইণ্টছ এইটো যদি ওপৰত ইয়াক দাঙি কিনি দিম তেতিয়া এই পাতখিনি খাব তো আজি ইয়াক ধুনীয়াকৈ ইয়াতে চাং এটা বনাই দিম আৰু অলপ গাটো ধুৱাই দিম বুলি ভাবিছিলোঁ ৰ'দ দিলে কিন্তু আজি ৰ'দ নিদিলে বৰষুণে দি আছে গাইজ তো গাইজ এতিয়া আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু ইয়াতে পানী পৰি আছে গাইজ এইফালে টিংবিলাক ফুটিলে এইবিলাক টিং ফুটিলে চাই উঠাব পাৰে এইটো ঘৰটো ৰিপেয়াৰিং কৰা হৈছিলে এইবিলাক টিঙৰে বেৰা দিয়া গৈছে কিন্তু অলপ ভাল কৰিব লাগিব কাৰণ পানী পৰি থাকিলে এনেকুৱা ছাগলী থাকিব অসুবিধা হ'ব ন পানীত থ'ব অসুবিধা হ'ব তো গাইজ ভিডিঅ'টো আজিলৈকে এইখিনিয়ে যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব পেজখন ফ'ল' কৰিব তো আজিলৈ বাই বাই গাইজ বৰষুণজাক কেতিয়া কমে ক'ব নোৱাৰোঁ আৰু